হাই এভৰিৱান। এতিয়া মই আছোঁ ডিব্ৰুগড় এখন ডাঙৰ টি ষ্টেটৰ মাজত। তো ইয়াতে আহিলে মনটো বহুত পিচফুল হয়, বহুত শান্তি লাগে। চাৰিওফালে গছ গছনি আপুনি দেখিছে হ'ব, চাৰিওফালে গছ গছনি আৰু ইয়াতে ধুনীয়া পিচফুল একদম শান্তি চব ফালৰ পৰা। মানে সেইটো মই আপোনাক বুজাই ক'ব পৰা নাই কেনেকুৱা লাগে ইয়াৰ ভিতৰে এনভাইৰনমেণ্টটো। শুনিছে চাগে চৰাই মাত অকণ ইফালে ইফালে মাতি আছে। একচুৱেলি ইয়াত এতিয়া মই এই জেগাটোক লৈ একদম এডিক্টেড। এই জেগাডোখৰত কিবা এটা আছে যিটোত মানে মই বুজাই ক'ব নোৱাৰোঁ। মোৰ কোনো শব্দ নাই, ৱৰ্ডছ নাই বুজাই ক'বলৈ যে বাগানৰ মাজত মই কি পাওঁ। বিৰাট এটা অদ্ভুত শান্তি আৰু এটা চাহপাতবিলাকৰ এটা স্মেল আছে, যিটো স্মেলে মোক মুগ্ধ কৰি পেলাইছে। মোক মানে আজি কিমান বছৰৰ পৰা মোক একদম এডিক্টেড কৰি পেলাইছে। এই স্মেলটোত কি আছে ক'ব নোৱাৰোঁ। মই যদি আজি অকণমান স্মেল আপোনাক দিব পাৰিলোঁ হয় এই ভিডিঅ'ৰ যোগেদি, মানে মোৰ বেলেগ ভাল লাগিলে হয়। কিন্তু আই হোপ আপুনি বুজি পাইছে কেনেকুৱা এখন ধুনীয়া জেগাত আছোঁ মই। এইটো মানুহ এটাও নাই, অকল চৰাই চিৰিকটি। ক'ৰবাত দুই এটা ওপৰত বান্দৰ নিচিনা কিবা দেখিছোঁ, কি হয় বান্দৰ হয় নে কি মই নাজানো। কিন্তু চাৰিওফালে গছ গছ গছ, গ্ৰীণ 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 আৰু কেৱল শান্তি। কেতিয়াবা লাগে এনেকুৱা এনভাইৰনমেণ্ট এটাতে ক'ৰবাত ঘৰ এটা বনাই লওঁ। ইমান ধুনীয়া চৰাই এটা উৰি গ'ল। এনেকুৱা এনভাইৰনমেণ্ট এটাতে ঘৰ এটা বনাই লওঁ, মই থাকিম একদম শান্তি জেগা এটাৰ মাজত, মানুহৰ পৰা অকণ আঁতৰত। সেই তেনেকুৱা নিচিনা জেগাতে মাজতে এটা ঘৰ বনাম। ৰাতিপুৱা শুই উঠি চাহপাতে দেখিম, চাহ বাগানেই দেখিম। মই নিজেও পাত তুলিম দৰকাৰ হ'লে। এনেকুৱা এটা ড্ৰিম আছে আৰু আই ডোণ্ট ন'। মই সদায় নহয়, এনেকুৱা জেগাবিলাকত মানে মই এক্সপ্ল'ৰ কৰি থাকোঁ আৰু চাই থাকোঁ। ধুনীয়া বহুত জেগা মই গৈছোঁ যিবোৰ মই ভিডিঅ'জ বনোৱাই নাই, বনাম ফিউচাৰত। এতিয়া গোটেইখিনি মই ইয়াতে শ্বেয়াৰ কৰিম। কিন্তু যদি মই আপোনাক অকণমান এটা ফিল দিব পাৰিলোহেঁতেন, মানে এই গাৰ্ডেনখনত এতিয়া কেনেকুৱা এটা ফিলিং হৈছে, মোৰ কেনেকুৱা লাগিছে বৰ্তমান। একদম শান্তি, মানে এয়াৰটো একদম ঠাণ্ডা, গছৰ গোন্ধ চাৰিওফালে, আৰু মানে স্মেল এটা আছে বহুত ধুনীয়া নেচাৰৰ, যিটো বহুত চুথিং হয় আমাৰ আৰু বহুত হিল কৰে আমাৰ মানে মাইণ্ডটো, চ'লটো। ৰিয়েলি এখন স্বৰ্গ হয়, এখন পেৰাডাইজ।